অসমত মহিলাৰ বিৰুদ্ধে অশালীন ব্যৱহাৰক আমি কেতিয়াও মানি নলওঁ মহিলাৰ প্ৰতি যেটো অমাৰ্জিত ব্যৱহাৰ কৰিছিল সেই ব্যৱহাৰটো অসমৰ ৰাইজে দেখা পাইছে গতিকে আমি অসম পুলিচক কেছ এটা ৰেজিষ্টাৰ কৰি আন্ডাৰ এপ্ৰোপ্ৰিয়েট সেকশন অফ ল আমি ইনভেষ্টিগেট কৰাৰ কাৰণে নিৰ্দেশ দিছোঁ ভূপেন বৰা মীৰা বৰঠাকুৰ বুলি এগৰাকী ভদ্ৰ মহিলা আৰু দেৱব্ৰত শইকীয়া এই তিনিওগৰাকীয়ে এই ইনডিসেন্ট যেটো ব্যৱহাৰ কৰিছিল আজি আমাৰ কংগ্ৰেছৰ যেটো যাত্ৰা সেই যাত্ৰাৰ সময়ত ভূপেন বৰাৰ যেটো অমাৰ্জিত আচৰণ আছিল আৰু মহিলাৰ ডিসেন্সি আমাৰ মহিলা সমাজৰ ডিসেন্সি যেটো থাকে তাক সম্পূৰ্ণৰূপে নষ্ট কৰা হৈছিল কেবিনেটে ডিৰেক্টৰ জেনেৰেল অফ পুলিচক এপ্ৰোপ্ৰিয়েট ক্ৰিমিনেল কেছ এটা ৰেজিষ্টাৰ কৰিবৰ কাৰণে নিৰ্দেশ দিছে কাৰণ অসমত মহিলাৰ বিৰুদ্ধে অশালীন ব্যৱহাৰক আমি কেতিয়াও মানি নলওঁ ভূপেন বৰা মীৰা বৰঠাকুৰ বুলি এগৰাকী ভদ্ৰ মহিলা আৰু দেৱব্ৰত শইকীয়া এই তিনিওগৰাকীয়ে এই ইনডিসেন্ট যেটো ব্যৱহাৰ কৰিছিল মহিলাৰ প্ৰতি যেটো অমাৰ্জিত ব্যৱহাৰ কৰিছিল সেই ব্যৱহাৰটো অসমৰ ৰাইজে দেখা পাইছে গতিকে আমি অসম পুলিচক কেছ এটা ৰেজিষ্টাৰ কৰি আন্ডাৰ এপ্ৰোপ্ৰিয়েট সেকশন অফ ল আমি ইনভেষ্টিগেট কৰাৰ কাৰণে নিৰ্দেশ দিছোঁ yesterday while conducting a yatra the ex-president of Congress Party in Assam Sri Bhupen Bora in collusion with the leader of opposition Sri Deborabroto Soikia and one gentle lady Mira Borthakur in connivance so very indecent gesture to the women community of Assam. We think that gesture was a collective insult to the women community of Assam. So we have directed Director General of Police Sri Harmeet Singh to immediately register a case and inquire the matter or inquire the case under appropriate sections of law. And I myself have seen their body language, they are hinting. It was so rude and it was so bad that you can't even think of. So no normal politician, no normal gentleman will indicate that way to any woman. So it was a total disgusting and it has collectively put women of Assam in a very embarrassing situation. So we have asked police to register a case.